মোৰ মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এটা কেৰিয়াৰ গাইডৰ ওপৰত ভিডিঅ'টো। যিসকলে নতুন হয় বা কেৰিয়াৰটো নতুন ষ্টাৰ্ট কৰিছে, মই আপোনালোকে সকলোৱে জানে মই ভিডিঅ'খন ফেচবুকৰ টেকনিকেল চেনেলৰ ওপৰত কথা কমেই কওঁ। কেতিয়াবা দুই এটা ভিডিঅ' বনাওঁ, সেইটো বেলেগ কথা, কিন্তু মেক্সিমাম মোৰ ভিডিঅ'বোৰ ফিজিকেল ফিটনেছ, যিহেতু মোৰ পেজটোৰ নাম দি আছে বিনয় দাস ফিটনেছ ফৰ অল। ফিটনেছৰ ওপৰত কথা পাতোঁ, মটিভেশ্যনৰ ওপৰত কথা পাতোঁ, কেৰিয়াৰ গাইডৰ ওপৰত কথা পাতোঁ, বাৰ ট্ৰেণ্ডিং দেশখনৰ ট্ৰেণ্ডিঙৰ ওপৰত কেতিয়াবা কথা পাতোঁ। তো সকলোৱে ভাল পালে ভিডিঅ'টো আজি কেৰিয়াৰৰ ওপৰত আছে। যিসকলে নতুনকৈ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বিচাৰিছে বা কেৰিয়াৰত ছাকচেছ হ'ব বিচাৰিছে, তেখেতসকলৰ কাৰণে কেইটামান টিপছ আছে। অলপ ভালদৰে ভিডিঅ'টো শুনিব। যদি ভাল লাগে এটা সকলোৱে লাইক শ্বেয়াৰ কৰিব। 6 things mentally strong people do. They move on. They don't waste them feeling sorry for themselves. এই 6টা বস্তু কি জানে? কেতিয়া তেখেতসকলে সদায় আগবাঢ়ি যায় আৰু কেতিয়াও নিজে ক'ৰবাত ভুল কৰিছে চৰি বা নিজৰ ক্ষেত্ৰত সেইখিনিত টাইম ৱেষ্ট নকৰে। দে এম্ব্ৰেছ চেঞ্জ হ'বলৈ, নিজকে চেঞ্জ কৰিবলৈ ভাল পায়। দে ৱেলকাম চেলেঞ্জ, সদায় চেলেঞ্জবোৰক ৱেলকাম কৰে, একচেপ্ট কৰে। দে ষ্টে হেপী, দে ডোণ্ট ৱেষ্ট এনাৰ্জি অন থিংছ দে কেন নট কণ্ট্ৰল। তেখেতসকলে সদায় হেপী থাকিবলৈ চেষ্টা কৰে। কেতিয়াও যোনটো বস্তু নিজৰ কণ্ট্ৰলত নাই তাতে সময় নষ্ট বা টাইম ৱেষ্ট কেতিয়াও নকৰে। দে আৰ উইলিং টু টেক কেলকুলেট ৰিস্ক, সদায় আমি জানো, সকলোৱে জানো, ন' ৰিস্ক ন' গেইন। সদায় কেলকুলেট ৰিস্কটো কেলকুলেট কৰে এণ্ড উইলিং টু কেলকুলেট কৰি উইলিংলি এই ৰিস্কটো ল'বলৈ ভাল পায়। দে চিক এডুকেশ্যন এণ্ড নলেজ ফৰ এক্সাম্পল, সদায় তেখেতসকলে এডুকেশ্যন ল'বলৈ ভাল পায়, নলেজটো ক'ত আছে চাৰ্চ কৰে। এতিয়া যদি কোনোবাই ছাকচেছ হ'ব বিচাৰে যিকোনো ক্ষেত্ৰতেই হওক, তাৰ বিষয়ে সমগ্ৰ জ্ঞানখিনি আগতে ল'ব লাগিব। খালি যাৰ তাত কথাত যেনে তেনে চলিলে যিকোনো কাম বা যিকোনো কেৰিয়াৰ গাইডৰ ক্ষেত্ৰত আপুনি চলিব নোৱাৰিব। আপুনি এটা ভাল ইণ্টাৰভিউ এটা দিব বা এটা কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেনেহ'লে আপোনাৰ কি দৰকাৰ? যে বেষ্ট গাইড কি আছে সেই গাইডখিনি চাম, নেটত চাৰ্চ কৰিম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক চাৰ্চ কৰিম। সেইখিনি মানে সদায় তাৰ আপডেটখিনি বা নলেজখিনি ল'বলৈ আমি চেষ্টা কৰিব লাগে বা সকলোৱে চেষ্টা কৰিব লাগে। দে ইনভেষ্ট ইন দেমছেল্ফ এণ্ড দেয়াৰ ফিউচাৰ, সদায় নিজকে কৰ্মক্ষেত্ৰত বা নিজৰ যোনটো প্ৰচেষ্টা আছে সেইটো ক্ষেত্ৰত নিজকে ইনভেষ্ট কৰিবলৈ ভাল পায়। নিজৰ ফিউচাৰটো কেনেকৈ গঢ়ি তুলিব সেইটো ক্ষেত্ৰত ভাল পায়। চ' এইখিনি কাম যদি সকলোৱে বা যিসকলে নতুন কেৰিয়াৰ আৰম্ভ কৰিছে ভালদৰে এইখিনিৰ ওপৰত ধ্যান দিয়ে, নিশ্চয় কেৰিয়াৰটো বিল্ড আপ হ'বই হ'ব, তাতে হতাশ হোৱাৰ কোনো কাৰণ নাই। চ' সকলোৱে চেষ্টা কৰক, আগবাঢ়ি যাওক, মই আশা কৰিম। থেংকছ। বিনয় অসম, জয় আই অসম। ভাল লাগিলে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ কৰিব।